নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে মাৰ্চৰ মাহটো কেনেকুৱা যাব প মূৰ্ধন্য থ মূৰ্ধন্য ন এইকেইটা আখৰেৰে কন্যা ৰাশিৰ ব্যক্তিসকলৰ নামৰ প্ৰথমটো আখৰ আৰম্ভ হয় তো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি স্বাস্থ্য ধন উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কিমানখিনি ছাপোৰ্ট লাভ কৰিব পাৰিব প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত কেনেকুৱা হ'ব সাধাৰণ শিক্ষা উচ্চ শিক্ষা এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব প্ৰথমতে জানো হওক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি হৈছে বুধ গ্ৰহটো আৰম্ভণিতে আপোনালোকৰ সপ্তম ঘৰত আছে সপ্তম ঘৰত বুধ গ্ৰহটোৰ স্থিতি বৰ বহুত বেয়া নহয় কিন্তু ইয়াতে নিচস্থ ৰাশিত থাকি নিষ্ভংগ ৰাজযোগ হৈছে কাৰণ শুক্ৰ গ্ৰহটো ইয়াতে তুংগী হৈ আছে সো বৰ্তমান সময়ছোৱাত আপুনি ব্যৱসায় কৰক বা আপুনি চাকৰি কৰক বা আপোনাৰ যিটো প্ৰগ্ৰেছ আপোনাৰ যিটো দৈনন্দিন জীৱন তাতে অলপ সংঘৰ্ষ বা ষ্ট্ৰাগল থাকিব ৰাশিতে স্থিতি আছে কেতু আৰু বুধ গ্ৰহটো ৰাহুৰ সৈতে যুতি থকাৰ কাৰণে এলাৰ্জিজনিত যিবিলাক প্ৰব্লেম হয় বা হাওফাও বা শ্বাস প্ৰশ্বাসজনিত যিবিলাক প্ৰব্লেম হয় এইবিলাক ক্ষেত্ৰত আপোনালোকে খুব সাৱধান হ'ব লাগিব কেতুৰ ৰাশিত স্থিতি থকাৰ কাৰণে আপুনি পাৰিলে তিনিটা মঙ্গলবাৰে বা তিনিটা শনিবাৰে কৰিলেও হ'ব বান্দৰক গুৰ খুৱাব পাৰিলে আপোনালোকৰ কাৰণে খুব ভাল হ'ব ইয়াতে ৰোগৰ স্থানত দেখিবলৈ পাৰিছে ৰবি আৰু শনিৰ যুতি খুব সাৱধান 14 তাৰিখলৈকে মাৰ্চৰ 14 তাৰিখলৈকে আপোনালোকৰ যিসকলৰ হৃদৰোগী আছে বা হাৰ্ট এটাক আগতে আহিছিলে বা পেৰালাইসিস হৈ আছে তেওঁলোকৰ কাৰণে কৈছো কন্যা ৰাশিৰ তেনেকুৱা যদি ব্যক্তি আছে খুব সাৱধান এইখিনি সময়ছোৱাত বহুখিনি লসেস হ'ব পাৰে আপোনালোকৰ সপ্তম ঘৰত শুক্ৰ ৰাহু আৰু চন্দ্ৰ বুধৰ যুতি যেহেতু আছে চন্দ্ৰটো বাৰু আগবাঢ়ি গুচি যাব কিন্তু ইয়াতে শুক্ৰ ৰাহু আৰু বুধৰ গোটেইটো মাহে স্থিতি থকাৰ কাৰণে আপোনালোকে নিজৰ যিবিলাক জীৱন সংগী আছে যিসকলৰ পাৰ্টনাৰশ্বিপত কাম কৰি আছে খুব সাৱধান হৈ চলিব পাৰিব লাগিব মঙ্গল গ্ৰহটোৰ দৃষ্টি আপোনালোকৰ ইয়াতে পঞ্চম ঘৰতো আছে হজম শক্তিটো আপোনালোকৰ ষ্ট্ৰঙে থাকিব কিন্তু হজম নোহোৱা বস্তু নাখাব এইখিনি আপুনি সাৱধান হ'লে হ'ল উপাৰ্জন বা ধন সঞ্চয়ৰ ক্ষেত্ৰত এতিয়া কৈ দিছো উপাৰ্জনৰ ঘৰৰ ক্ষেত্ৰত চালে আপোনালোকৰ এইটো ঘৰত দৃষ্টি দি আছে ৰাহু ইয়াতে অইন কোনো গ্ৰহৰ গোটেইটো মাহ প্ৰভাৱ নাই সো বৰ্তমান সময়ছোৱাত উপাৰ্জনত বৃদ্ধিৰ কাৰণে আপোনালোকে বহুত কষ্ট কৰাটো দেখুৱাব ৰাহুৰ দৃষ্টি এটা পাপক গ্ৰহৰ দৃষ্টিয়ে সদায় আপোনালোকক বেছি কষ্ট কৰোৱাব চাব বৰ্তমান সময়ছোৱাত যেটো ধনৰ স্থান বা সেভিংছৰ ঘৰ হয় সেভিংছৰ ঘৰৰ মালিক যেহেতু শুক্ৰ গ্ৰহটো যায় তুংগী হৈ আছে ব্যৱসায়ৰ ঘৰত যিসকলে ব্যৱসায় কৰি আছে বা আপোনালোকে শুক্ৰ গ্ৰহটো ৰিলেটেড যদি ব্যৱসায় কৰি আছে তেতিয়াহ'লে বহুতেই বেছি ভাল ফল লাভ কৰিবলৈ পাৰিব শুক্ৰ গ্ৰহটো ৰিলেটেড যিবিলাক ব্যৱসায় হৈছে কলাকাৰ ফেশ্বন ইণ্ডাষ্ট্ৰি শৃংগাৰ কসমেটিক ইলেক্ট্ৰনিক্স বস্তু যান বাহন মদ ইন্টাৰনেট নাচ গান বস্ত্ৰ হোটেল টুৰিষ্ট ট্ৰেভেল সৌন্দৰ্য কলা হস্তবিদ্যা এইবিলাক ক্ষেত্ৰত আপোনালোকৰ বহুতেই ভাল দেখা গৈছে শুক্ৰ গ্ৰহটোৰ ফালৰ পৰা যথেষ্টখিনি আপোনালোকে বেনিফিট পাব পাৰিব চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত চালে আপোনালোকৰ যেটো কৰ্মস্থান হয় কৰ্মস্থানৰ মালিক হৈছে আপোনালোকৰ কাৰণে বুধ গ্ৰহটো আপোনালোকৰ ৰাশিৰো মালিক হৈছে বুধ গ্ৰহটো আপোনালোকৰ কাৰণে আটাইতকৈ বেনিফিট প্লেনেট হ'ল বুধ গ্ৰহটো কিন্তু নিচস্থ অৱস্থাত আছে এই ভাৱম নিয়ম অনুসৰি আপোনালোকৰ দশমৰ পৰা দশম মানে সপ্তম ঘৰত যেহেতু বুধৰ নিষ্ভংগ ৰাজযোগ বনাইছে নতুন এটা অপৰচুনিটি বা পদপ্ৰাপ্তি কৰোতে আপোনালোকৰ নিষ্ভংগ অৱস্থাটো ক্ৰিয়েট কৰিব পাৰিব লাগিব তাৰ মানে অলপ কষ্ট কৰিলে আপোনালোকে ফল বেছি ভাল নাপাব কিন্তু অলপ দুগুণ কষ্ট কৰিলে চাৰিগুণ ফল পাব তেনেকুৱা ভাল দেখা গৈছে মঙ্গলৰ স্থিতি ইয়াতে থকাৰ কাৰণে আপোনালোকে যদি সেনা বাহিনী পুলিশ বা ড্ৰাইভাৰ কাঠমিস্ত্ৰী ভূমি যাত্ৰা দাঁত ইটাৰ ভাটা বেকাৰী জুই শক্তি বিভাগ মেকানিকেল ইঞ্জিনিয়াৰিং এইবিলাক ক্ষেত্ৰত অস্ত্ৰোপচাৰ ডক্টৰ এইবিলাক ক্ষেত্ৰত যদি জড়িত হৈ আছে আপোনালোকৰ প্ৰমোচনৰ যুগ বৰ্তমান সময়ছোৱাত সাৰ্ভিসৰ যেটো ঘৰ হয় ইয়াতে ৰবি আৰু শনিৰ যুতি আছে সব বৰ্তমান সময়ছোৱাত আপোনালোকৰ যিবিলাক ধৰিলক প্ৰশাসনিক যিবিলাক ভৱন থাকে সেক্ৰেটাৰিয়েট হওক বা ডিসি অফিস হওক এনেকুৱা ধৰণৰ যিবিলাক ৰুলিং হাউসেছ আছে এই ৰুলিং হাউস বিলাকত আপোনালোকৰ পদপ্ৰাপ্তি কৰাৰ ক্ষেত্ৰত নিশ্চয় সাফল্য লাভ কৰিবলৈ পাৰিব ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চালে ভাগ্য স্থানত ভাগ্যৰ কাৰক বৃহস্পতিৰ স্থিতি বহুত ভাল আপোনালোকৰ কাৰণে শিক্ষা গুৰু বা আপোনালোকে নিজৰ গুৰুৰ ফালৰ পৰা আপোনালোকৰ পিতাৰ ফালৰ পৰা যথেষ্টখিনি সাপোৰ্ট লাভ কৰিব পাৰিব অপৰচুনিটি সুযোগ সুবিধা যথেষ্ট ভালদৰে আপোনালোকে পাব এইখিনি সময়ছোৱাত ধৰ্ম কৰ্মৰ ক্ষেত্ৰতো বহুতেই ভাল ফল লাভ কৰিবলৈ পাৰিব ভাগ্যৰ ফুল সাপোৰ্ট পাব বৃহস্পতিয়ে ধনৰ ৰাশিটোলৈ বহি আছে সো ধনত বৃদ্ধিৰ ক্ষেত্ৰত অপৰচুনিটি বৃদ্ধিৰ ক্ষেত্ৰত আপোনালোকৰ ইনকাম সোৰ্সত বৃদ্ধিৰ ক্ষেত্ৰত যথেষ্টখিনি আপোনালোকে সহায় সুবিধা পাব
প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে লাভ ৰিলেশ্যনশ্বিপৰ ঘৰৰ মালিক হৈছে আপোনালোকৰ কাৰণে শনি গ্ৰহটো আৰু শনি গ্ৰহটো আছে ষষ্ঠ ঘৰত বৰ্তমান সময়ছোৱাত শনি গ্ৰহটোৰ স্থিতি যিহেতু এটা অশুভ ঘৰত আছে প্ৰেম প্ৰসংগৰ ক্ষেত্ৰত আপোনালোকৰ ধৰি লওক থাৰ্ড পাৰ্চনৰ কোনোবা ইনভলভমেণ্ট হোৱাটো এইখিনি সময়ছোৱাত স্বাভাৱিক অলপ আপোনালোকে নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ প্ৰতি নজৰ ৰাখিব লাগিব এইখিনি সময়ছোৱাত আপোনালোকৰ অলপ নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ স্বাস্থ্যৰো যত্ন ল'ব লাগিব নহ'লে বিষজনিত বেমাৰবিলাক আপোনালোকৰ দেখা দিব পাৰে আপোনালোকৰ মনত কিছুমান নিগেটিভ ফিলিং আহিব পাৰে এইখিনি সময়ছোৱাত সংগ্ৰাগৰো আদিক দেখা গৈছে কিন্তু প্ৰেম প্ৰসংগৰ স্থানত মংগল গ্ৰহটোৰ দৃষ্টিৰ উপৰিও যিহেতু বৃহস্পতিৰ দৃষ্টি আছে কেতুৰ দৃষ্টি থকাৰ কাৰণে অলপ বিৰক্তি ভাৱ আহিব পাৰে কিন্তু বৃহস্পতিৰ দৃষ্টি থকাৰ কাৰণে আপোনালোকে নিজৰ বুদ্ধি ব্যৱহাৰ কৰি লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত আপুনি চব সমাধান কৰি ল'ব পাৰিব বিবাহিতসকলৰ কাৰণে কৈছোঁ ৰাহুৰ স্থিতি থকাৰ কাৰণে কনফিউজন ক্ৰিয়েট কৰিব শুক্ৰৰ স্থিতি থকাৰ কাৰণে আপোনালোকৰ এইখিনি সময়ছোৱাত ঘূৰা ফুৰাৰ ক্ষেত্ৰতো বেছি আপোনালোকৰ প্ৰাধান্য দিয়াটো দেখা যাব বৈবাহিক জীৱনৰ ক্ষেত্ৰত মিক্সড ৰিজাল্ট বুলি ক'ব পাৰে আপোনালোকে নালাগিবলগীয়া কথাত কাজিয়া নকৰিব বাকী ভালেই দেখা গৈছে আপোনালোকৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত চালে সাধন শিক্ষাৰ ঘৰৰ মালিক হৈছে বৃহস্পতি উচ্চ শিক্ষাৰ ঘৰৰ মালিক হৈছে শনি বৃহস্পতিৰ স্থিতি যিহেতু ভাগ্যস্থানত থাকি আপোনালোকৰ উচ্চ শিক্ষাৰ ঘৰতো দৃষ্টি দি আছে মংগলৰ দৃষ্টিও আছে উচ্চ শিক্ষাৰ ঘৰত আপোনালোকৰ কেতুৰো দৃষ্টি আছে উচ্চ শিক্ষাৰ ঘৰত উচ্চ শিক্ষাৰ ক্ষেত্ৰত বেয়া নহয় অলপ বিৰক্তিভাৱ থাকিব পাৰে সাধন শিক্ষাৰ ক্ষেত্ৰতো মংগল গ্ৰহটোৰ দৃষ্টি আছে বৃহস্পতিৰ দৃষ্টি আছে অতিশয় ভাল ৰিজাল্ট পাব পাৰিব পঢ়া শুনাৰ ক্ষেত্ৰত যথেষ্ট ভাল ৰিজাল্টে পাব পাৰিব যিসকলে ছাপোজ মেট্ৰিক দিছে বা মেট্ৰিক পৰীক্ষা দি আছে তেওঁলোকৰ কাৰণে কৈছোঁ বহুতেই ভাল ৰিজাল্ট পাব পাৰিব আজিৰ এই ভিডিঅ'টোত আমি কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে মাৰ্চৰ মাহটো কেনেকৈ যাব গোটেইখিনিয়ে জানিলোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব ধন্যবাদ